নমস্কাৰ ফ্ৰেণ্ড, মই চিৰঞ্জিত দত্ত। ৱেলকাম টু মাই এনাডাৰ ভিডিঅ'। হয়, থাম্বনেইলত দেখাৰ দৰেই এইটো ভিডিঅ'ত আমি ADRE 2.0 যি আহি থকা ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউ কিদৰে ক্ৰেক কৰিব পাৰি, প্লাছ কি মিষ্টেক্স আমি ইণ্টাৰভিউ পেনেলৰ আগত কৰিব নালাগে যাতে আমাৰ গোটেই ইণ্টাৰভিউটো বৰবাদ হৈ যায়, এই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো লাষ্টলৈ চাব, আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আপুনি জানিব পাৰিব যে কোনখিনি মিষ্টেক্স আমি ইণ্টাৰভিউ পেনেলৰ আগত কৰিব নালাগে, বা আমি কি ডিসিপ্লিন বা কোনখিনি কথা মনত ৰাখি চলিব লাগে। এতিয়া বলক আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এট ফাৰ্ষ্ট আপুনি যিটো কথা মেইনটেইন কৰি চলিব লাগিব সেয়া হ'ল কনফিডেন্স, আত্মবিশ্বাস। চাওক, কনফিডেন্সটো অকল ইণ্টাৰভিউ ৰুমৰ ভিতৰত দেখালেই নহ'ব। আপুনি ঘৰৰ পৰা ওলোৱাৰ পৰা আৰম্ভ কৰি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যিটো প্ৰচেছ, গোটেই প্ৰচেছটোৱে আপোনাৰ মাজত কনফিডেন্সটো থাকিব লাগিব। লাইক আই এম দ্য বছ, মই জবটো পামেই, মোক যিয়ে সোধক মই কৰি ল'ম। একদম এই চিগমাৱালা যিটো ইগ' হয় সেইটো মেইনটেইন কৰি যাব লাগিব। এনেকৈ নহয় যে অভাৰ কনফিডেন্স নাই। প্ৰথমতো আপুনি ঘৰৰ পৰা ওলোৱাৰ সময়ত নৰ্মেল প্লাছ ফৰ্মেল ড্ৰেছ মেইনটেইন কৰিব। প্ৰপাৰ হেয়াৰ কাট থাকিব লাগে, মুখত এটা হাঁহি থাকিব লাগে। এনেকুৱা নহয় যে নাৰ্ভাছ বা তেনেধৰণৰ কিবা। আৰু যেতিয়া আপুনি খোজকাঢ়িব, কনফিডেণ্টলি খোজকাঢ়িব। অভাৰ কনফিডেন্স বুলি কোৱা নাই, বাট কনফিডেন্সটো আপোনাৰ মানে গোটেই বডিত দেখা পাব লাগে, আপোনাৰ ফেচত দেখা পাব লাগে। চেন্স অফ হিউমৰ থাকিব লাগে, স্মাৰ্ট দেখা পাব লাগে, একদম বেলেগ ধৰণৰ ফকাট বা নিব্বা টাইপত দেখা নাযাব। প্ৰপাৰ হেয়াৰ কাট কৰিব, ফৰ্মেল ড্ৰেছিং ফৰ্মেল কৰিব। যিহেতু গ্ৰেড 4ৰ জব হয়, একদম চুট বুট পিন্ধিও নাযাব। নৰ্মেল চাৰ্ট পেণ্ট, টাই চাই লগত দৰকাৰ নাই। তেনেধৰণে নৰ্মেল ড্ৰেছ প্লাছ ফৰ্মেল ড্ৰেছ পৰি যাব, যিহেতু গ্ৰেড 4 বা গ্ৰেড 3ৰ জব হয়। APSC বা UPSCৰ ইণ্টাৰভিউ দিব যোৱা নাই আপুনি, সেইখিনি কথা মনত ৰাখিব। এইটো ভিডিঅ'ত আমি কি সুধিব সেয়া ডিছকাছ নকৰোঁ। প্ৰশ্ন আপুনি যদি ADREৰ এক্সাম ক্ৰেক কৰিছে, যিয়ে নুসুধক কুৱেশ্যন আপুনি হেণ্ডেল কৰি ল'ব। কি আৰু সুধিব, নৰ্মেল কুৱেশ্যনে সুধিব, বাট আপুনি ইউনিক হ'ব লাগিব। আপোনাৰ তাত কনফিডেন্স থাকিব লাগিব। এনচাৰ দিয়াৰ কাৰণে যিখিনি চেন্স অফ হিউমাৰ থাকিব লাগে সেইখিনি আপোনাৰ মাজত থকাৰ দৰকাৰ। তো প্ৰথম যিটো কথা আপুনি মেইনটেইন কৰিব লাগিব সেয়া হ'ল কনফিডেন্স, আত্মবিশ্বাস। আৰু অকল সেইটো ইণ্টাৰভিউ পেনেলৰ আগত দেখালে নহ'ব, ঘৰৰ পৰা ওলাওঁতেই আপোনাৰ মাজত এইটো কনফিডেন্স থাকিব লাগিব। তেনেহ'লে আপুনি ইণ্টাৰভিউ পেনেল বা আপোনাৰ আগত যিসকল বহি থাকিব সেইসকলৰ আগতো সেইটো কনফিডেন্স শ্ব' কৰিব পাৰিব। চেহেৰাত এটা স্মাইল ৰাখিব আৰু মানে কনফিডেন্সটো ৰাখি চলিব। আৰু এইখিনি কথা আপুনি মনত ৰাখিব। নেক্সট পইণ্ট, এণ্ট্ৰি। যেতিয়া আপুনি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি ৰুমত সোমাব, ঘপককৈ ৰুমত সোমাই নপৰিব। দৰ্জা খোলা থাকিলে ভাল, খোলা নাথাকিলে অলপ খুলি পাৰ্মিশ্যন ল'ব। ক'ব মে আই কাম ইন ছাৰ, বা অসমীয়াত ক'লে সোমাব পাৰিমনে ছাৰ মেম যিয়ে হওক। পাৰ্মিশ্যন লৈ তাৰপিছতহে প্ৰৱেশ কৰিব। ৰুমত সোমোৱাৰ পিছত ডকুমেণ্টছ যদি তেওঁলোকক দিব লাগে, ডকুমেণ্টছখিনি দিলে, যদি ঘৰৰ পৰা এটা ভাল ফাইল লৈ যাব, যদি ডকুমেণ্টছখিনি ইণ্টাৰভিউ লোৱা ছাৰকেইজনৰ আগত দিব লাগে, তেনেহ'লে অলপ দেখাত ভাল লাগিব। দেন তেওঁলোকে নোকোৱা পৰ্যন্ত চকীত নবহিব। ছেকেণ্ড পইণ্ট, ঘপককৈ সোমাই গ'লোঁ আৰু ঘপককৈ বহি গ'লোঁ তেনেকুৱা একো নহয়। পাৰ্মিশ্যন লৈ সোমাব, তাত ডকুমেণ্টছ দিব লাগিলে দিব, অলপ টাইম ৰখিব। যদি তেওঁলোকে বহিব কয়, বহি কিনে থেংক ইউ দিব বা থেংক ইউ দি বহিব। আৰু যদি বহিব নাই কোৱা, আপুনি নিজে সুধি ল'ব যে ছাৰ বহিব পাৰিমনে। তেনেধৰণে পলাইটলি, মই ক'লোৱে কনফিডেণ্টলি সুধিব। ঠিক আছে, এইখিনি কথা হৈ গ'ল, এণ্ট্ৰি হৈ গ'ল। বাকী কনফিডেণ্টলি আপুনি আহিলে, এণ্ট্ৰি কৰিলে, অলপ থেংকফুলো হ'ব। তেওঁলোকে ৰুমত সোমাব দিয়াৰ পিছত থেংক ইউ ক'ব, বহিব দিয়াৰ পিছত থেংক ইউ ক'ব। এইখিনি ছেকেণ্ড পইণ্ট আপুনি মনত ৰাখিব লাগিব। 3 নম্বৰ পইণ্ট যিটো আপুনি মনত ৰাখিব হ'ল, সেয়া হ'ল টক কনফিডেণ্টলি। কথা যেতিয়া পাতিব, ইফাল চাই, হাত ভৰি কপি আছে, ভৰি কোনোবাই চেক কৰি আছে, হাতত এটা আঙুলি ফুটাই আছে, ইফাল চাই আছে, আঙুলি ফুটাই কথা পাতি আছে, তেনেকুৱা ধৰণৰ কথা নাপাতিব। একদম আই কণ্টেক্ট মেইনটেইন কৰক। যোনেই প্ৰশ্ন কৰিছে তেখেতক এনচাৰ দিয়ক। বাকী যদি 2-3জন টিচাৰ মেম আছে, তেওঁলোককো অলপ ঘূৰি চাওক। একদম মানে কনফিডেণ্টলি এনচাৰ দিয়ক। যদি কিবা নাজানে অলপ ভাবি কিনে কওক, চৰি ছাৰ এইটো এনচাৰ মই নাজানো, বাট জানি লোৱাৰ চেষ্টা কৰিম। যিহেতু গ্ৰেড 4 আৰু গ্ৰেড 3ৰ ইণ্টাৰভিউ প্লাছ ভাইভা হয়, ইয়াত আপোনাক কোনো APSC UPSC লেভেলৰ প্ৰশ্ন নোসোধেই তেওঁলোকে। একদম বেছিক কুৱেশ্যন সুধিব যিটো আপুনি দিব পাৰিব। আৰু ইণ্টাৰভিউটো যিহেতু 1:2 ৰেচিঅ'ত হৈ আছে, আপুনি অলপ ইউনিক হৈ যাওক। এটা কম্পিটেণ্ট আছে আপোনাৰ এগেইনষ্টত আৰু এজন আছে
যিজনে এটা পোষ্টৰ কাৰণে ফাইট কৰিব। তো আপুনি এনচাৰ এনেধৰণে দিয়ক যাতে ইণ্টাৰভিউৱাৰসকলে আপোনাক ন'টিছ কৰে, আপোনাক মনত ৰাখে যে প্লাছ মাৰ্ক আৰু কি 5-10 যিয়ে থাকক মাৰ্কটো মেটাৰ নকৰিব। যদি আপুনি কনফিডেণ্টলি এনচাৰ দিয়ে জানে নাজানে মাৰ্কছ পাই যাব। এনচাৰটো দিব জানিব লাগিব। কি সুধিব? নিজকে ইণ্ট্ৰডিউচ কৰা। নিজকে ইণ্ট্ৰডিউচ কৰিব দিয়াতে যদি আপুনি মোৰ নাম হেন তেন একদম মুখস্থ কৰি যোৱা নিচিনা গাই দিব, তেনেহ'লেতো সেইটো গমেই পাই যাব ন। কথা বতৰা পতাৰ নিচিনা এনচাৰ দিব এণ্ড বি থেংকফুল। যিয়ে সোধক বা পৰিস্থিতি বুজি আপুনি তেওঁলোকক থেংক ইউ ক'বলৈ নাপাহৰিব। আৰু ক'লোৱে যে বডি পাৰ্টছ চেক কৰি নাথাকিব, ভৰি কঁপাই নাথাকিব, হাতকেইটা 2 হাত একলগ কৰি বহি নাথাকিব, ইফাল চাই নাথাকিব। কথা কনফিডেণ্টলি ক'ব। যোনে প্ৰশ্ন সুধিছে তেওঁৰ লগত আই কণ্টেক্ট মেইনটেইন কৰিব, চকুত চকু ৰাখি কথা পাতিব যেনে আপুনিয়ে বছ হয়। একদম কি আছে আৰু গ্ৰেড 3 গ্ৰেড 4ৰ জব হয়, কিবা সুধিব পাৰিলে কম, নোৱাৰিলে নোৱাৰোঁ বুলি ক'ম, হয়নে নাই? তাত আৰু কি আছে? আপোনাক কোনো UPSC এক্সামৰ নিচিনা ৰাছিয়া ইউক্ৰেইনৰ ৱাৰৰ এফেক্ট কি হ'ব তেনেকুৱা ধৰণৰ একো নুসুধে। নৰ্মেল কাৰেণ্ট এফেয়াৰ বা GK GSৰ 2-এটা প্ৰশ্ন সুধিলে আৰু আপোনাৰ লগত কথা বাৰ্তা বা আপুনি কথা কোতেই মানুহ এজনে গম পাই যাব যে কিমান স্মাৰ্ট হয়। তো সেই স্মাৰ্টনেছটো আপোনাৰ লগত কথা পাতি গম পাব লাগিব। এইখিনি কথা মেইনটেইন কৰি চলিব। নেক্সট আৰু এটা ভিডিঅ' আনিলে মই আপোনালোকক লৈ আনিম যে কেনেধৰণৰ প্ৰশ্ন একচুৱেলি তেওঁলোকে সুধিব পাৰে, কি সুধিব পাৰে। বাকী এইখিনি বস্তু যদি আপুনি মেইনটেইন কৰি চলে ইণ্টাৰভিউত মানে আপুনি ফুল মাৰ্কছ পাই যাব। একদম কনফিডেন্সটো মোষ্ট ইম্পৰ্টেণ্ট হয়, বাট অভাৰ কনফিডেণ্ট হৈ নাযাব। কথা বতৰা পাতোঁতে চকুত চকু ৰাখি কথা পাতিব, বডি পাৰ্টছ চেক নকৰিব। আপুনি যদি APSC বা UPSCৰ ইণ্টাৰভিউ 2-এটা ভিডিঅ' চাই গম পাব যে কেনেধৰণে ফৰ্মেলি বহিব লাগে। बैठने का तरीका थोड़ा सा कैजुअल है, ডাইলগটো শুনিছোঁ এইটো, সেই কেজুৱেলভাৱে নবহিব আৰু। এণ্ড ক'লোৱে এণ্ট্ৰিৰ সময়ত পাৰ্মিশ্যন লৈ সোমাব, বহাৰ আগত পাৰ্মিশ্যন ল'ব আৰু বহিব দিলে থেংকফুল হ'ব। দেন কনফিডেন্স, ড্ৰেছ নৰ্মেল এণ্ড ফৰ্মেল, স্মাইল এণ্ড ৱাক কনফিডেণ্টলি। এইখিনি কথা মেইনটেইন কৰিলে ADRE গ্ৰেড 4ৰ জব আপোনাৰ হাতত আছে। যিহেতু এক্সাম অলৰেডি ক্ৰেক কৰিছে, ইণ্টাৰভিউ নেকি কি হয় নাই? প্ৰশ্ন যিয়ে সোধক পাৰি যাব, বাট কনফিডেন্সটো মেইন হয়। আপুনি কনফিডেন্সটো মেইনটেইন কৰিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আই হোপ ভাল লাগিছে। এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আস্তে আস্তে ষ্টাৰ্ট কৰি দিয়ক। আৰু মই কওঁ ডেইলি অলপ সময় নিজকে আইনাৰ আগত চাওক, আইনাৰ আগত কথা পাতক, নিজৰ লগত কথা পাতক। যিহেতু অসমত কি হয় মষ্টলি স্কুল সময়ত ষ্টেজত কথা পতাৰ ইমান অভ্যাস কৰোৱা নহয়। ক্লাছৰ ৰোল নম্বৰ 1 ৰোল নম্বৰ 2 এইলোকে স্কুলত যিকোনো ফাংচন যদি হয় তেওঁলোকেই হোষ্ট কৰে। বাকী ষ্টেজত উঠি যদি 2-এটা কথা ক'ব দিয়া হয় তেওঁলোকে নকয়। আমি স্কুল লাইফৰ পৰাই তেনেধৰণৰ মানে ব্যৱস্থা পাই আহিছোঁ। তো আমাৰ মানুহৰ আগত কথা কোৱাৰ কনফিডেন্সটো অলপ কম থাকে। তো সেইকাৰণে আপোনাক কৈছোঁ ডেইলি বেচিছত 5-10 মিনিট নিজৰ লগত, আইনা নালাগে, নিজৰে ফোনৰ কেমেৰাটো অন কৰি লওক আৰু নিজৰ লগতে কথা পাতক। যিকোনো লাইক ব্লগ কৰাৰ নিচিনাই কথা পাতক। চাব 20-30 দিন কৰাৰ পিছত সেইটো কনফিডেন্স আহি যাব, আপুনি যিকোনো মানুহৰ আগত কথা ক'ব পাৰে। জানাটোতো আমি জানো, কিন্তু কথা ক'ব মানুহৰ আগত চেণ্টেন্স ফৰ্মেশ্যন, আটকি যোৱা, তু মে কৰি দিয়া, তো এইখিনি কথা হ'ব নালাগে। কনফিডেণ্টলি কথা পাতিব বাছ, আৰু একো নালাগে। কুৱেশ্যন যিয়ে সোধক আৰু নৰ্মেল কুৱেশ্যনে সুধিব আৰু এই বেলেগ একো নুসুধে। পাৰা কুৱেশ্যনে সুধিব, বাট এনচাৰ দিয়াৰ ধৰণটোৱে মেইন। ইউনিকলি দিব, অলপ ইউনিকনেছ মেইনটেইন কৰিব, প্লাছ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব। দ্যাটছ ইনাফ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড। নেক্সট ভিডিঅ' কোনটো টপিকত বিচাৰে কমেণ্টত নিশ্চয় জনাব। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা। থেংক ইউ, চি ইউ সুন।